অপেক্ষাত আছে তোমালোকৰ অনুষ্ঠান উপভোগ কৰিবৰ বাবে। এয়াৰ আমাৰ মাজত বুবুল গগৈ ডাঙৰীয়া। ধন্যবাদ। পৰম শ্ৰদ্ধাৰ আজিৰ এই অনুষ্ঠানৰ উদ্যোক্তা তথা নাজিৰা বৰদৈ চিলা কলা কেন্দ্ৰৰ প্ৰতিষ্ঠাপক অধিষ্ঠাতা শ্ৰদ্ধাৰ মনোজ দত্তদেৱ, তেখেতৰ পৰিবাৰ মীনাক্ষী কোঁৱৰদেৱ দেৱী আৰু বৰদৈ চিলা কলা কেন্দ্ৰৰ অধ্যক্ষা তথা বৰ বিহুৱতী অসম বিহুৱতী সমগ্ৰ অসমতেই তেখেতৰ পৰিচয়। তেখেত হৈছে কবিতা বুঢ়াগোহাঁই আদিকে প্ৰবুদ্ধ কৰি এই অনুষ্ঠানৰ সমূহ উদ্যোক্তাসকল, অভিভাৱক অভিভাৱিকাসকল, ছাত্ৰ ছাত্ৰীসকল, শিল্পীসকল, পলমকৈ হ'লেও আপোনালোক সদৌতিকে ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছো। আপোনালোকে এটা কথা জানে, বংগ লেখক হেমাংগ বিশ্বাসদেৱে কৈছিল যে অসমত যিটো নাই বিহুত সেইটো নাই, বিহুত যিটো নাই অসমত সেইটো নাই। তাৰ মানে অসমত যিমান পৰ্বত পাহাৰ গছ লতিকা নৈ বিল জান-জুৰি পিঠা পনা সান্দহ পিঠাগুৰি আদি আছে, এই সকলোবিলাকেই বিহুৰ নামত আছে। আৰু বিহু নামত যিবিলাক বস্তুৱেই নাই সেইবিলাক বস্তু অসমত নাই। আজি নৈৰ নাম আছে বিহু নামত। বিহু নামৰ যিটো চাৰিটা শাৰী তাৰ প্ৰথম দুহাৰীতেই প্ৰথমতে প্ৰকৃতিৰ পৰা ধৰি অনা হৈছে। পানীত জিলিকিলে পানীৰে পৰুৱা, ফুলত জিলিকিলে পাহি, নাচনীৰ দোকানত তেজে ফুটি ফাটো, মুখত মুখীয়া হাঁহি। এয়া হৈছে নৈ নাম আছে। ঠিক তেনেকৈ পৰ্বতৰ নামো ইয়াত আছে। ছটাই পৰ্বতত ধুৱনি কৰি কোনে ফাটে